মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4 মানে ৪ৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 4 কাৰ্য, বল আৰু শক্তি এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ব'লা আমি প্ৰশ্ন উত্তৰলৈ যাওঁ। তো ইয়াতে তোমালোকৰ প্ৰথম প্ৰশ্ন, অনুশীলনীৰ প্ৰথম প্ৰশ্ন হৈছে বল কাক বোলে। ইয়াতে চোৱা কৈছে টনা, ঠেলা, হেঁচা, ডঙা আদি বৰকে কি বুলি কোৱা হয়? বল বুলি কোৱা হয়। এতিয়া 2 নম্বৰ হৈছে শক্তি কাক বোলে। কাম কৰিবলৈ বল দিয়াৰ সামৰ্থ্যকে কি বোলে? শক্তি বোলে। 3 নম্বৰ আছে স্থিতি শক্তি কাক বোলে। তো উত্তৰত চোৱা, বস্তুৱে নতুন অৱস্থানৰ বাবে পোৱা শক্তিক স্থিতি শক্তি বোলে। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱাৰ বাবে যিটো শক্তি, সেয়া হৈছে কি? স্থিতি শক্তি। 4 নম্বৰতে হৈছে শাৰীৰিক শক্তি কাক বোলে। তো উত্তৰ, শৰীৰৰ বলেৰে কাম কৰিব পৰা শক্তিক শাৰীৰিক শক্তি বোলে, যেনে চাইকেল চলোৱা, বস্তু ডঙা। তাৰমানে তোমাৰ শৰীৰত যে শক্তি আছে, সেই শক্তিৰ জৰিয়তে তুমি কাম কৰাটোক কি বুলি কোৱা হৈছে? শাৰীৰিক শক্তি। যেনে চাইকেল চলোৱা, বস্তু ডঙা এইবোৰ শাৰীৰিক শক্তিৰ জৰিয়তে হয়। 5 নম্বৰ মধ্যকাৰ্ষণীয় শক্তি কি? উত্তৰ, পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে টানে আৰু ইয়াকে মধ্যকাৰ্ষণীয় বল বোলে। মধ্যকাৰ্ষণীয় বলেৰে কাম কৰিব পৰা শক্তিক মধ্যকাৰ্ষণীয় শক্তি বোলে। 6 নম্বৰ, বৈদ্যুতিক শক্তিৰ পৰা তাপ আৰু পোহৰ শক্তি পোৱাৰ এটা উদাহৰণ দিয়া। এই যে কাৰেণ্ট যে আছে, তাপ মানে বৈদ্যুতিক শক্তি, বিদ্যুৎ শক্তি, তাৰ পৰা যে আমি তাপ বা পোহৰ পাব পাৰো, তাৰ এটা শক্তি দিয়া। তোমালোকে জানাই যে কাৰেণ্টৰ পৰা আমি পোহৰ পাওঁ, শক্তিও পাওঁ, চব পাওঁ। এইটো উত্তৰ চোৱা, বৈদ্যুতিক শক্তি এটা বাল্ব জ্বলাই, এটা তাৰ এটা উদাহৰণ। বাল্বটোৰ ওচৰত হাতখন ধৰিলে গৰম লাগে, ইয়াৰ পৰা তাপ নিৰ্গত হয় আৰু বাল্বটোৰ পৰা পোহৰ ওলায়। গতিকে ইয়াৰ পৰা তোমালোকে বুজি পালা যে মানে বাল্ব এটা যেতিয়া জ্বলিলে তাৰ ওচৰত তুমি হাত লৈ চাবাচোন, অলপ গৰম অনুভৱ হয়। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে বৈদ্যুতিক শক্তিৰ পৰা তাপো পোৱা যায় আৰু পোহৰো পোৱা যায়। বৈদ্যুতিক শক্তি তাপ আৰু পোহৰ শক্তিলৈ সলনি হয়। 7 নম্বৰ, শাৰীৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ দিয়া। শাৰীৰিক শক্তি তাৰমানে স্থিতি এখন ঠাইৰ পৰা আন এখন ঠাই সলনি হয়, সেইটো হৈছে স্থিতি শক্তি। তোমালোকে এতিয়া চাবা, শাৰীৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ হ'ল, চাবি দিয়াৰ ঘড়ীৰ ভিতৰত 100টা পাক খাই থাকে। 500টাক স্প্ৰিং বোলা হয়। চাবি দিলে শৰীৰৰ শক্তি ব্যৱহাৰ হয়। চাবি দিলে 500টা বেছি পাক খায়। এইটো 500টাৰ নতুন অৱস্থান। তেতিয়া 500টাই স্থিতি শক্তি লাভ কৰে। এই শক্তিৰ শাৰীৰিক শক্তিৰ পৰা আহি স্থিতি শক্তি লাভ কৰে। এয়া হ'ল 7 নম্বৰ প্ৰশ্ন উত্তৰ। এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা। পৰীক্ষা বৰ্ণনা কৰিবলৈ দিছে, বৈদ্যুতিক শক্তিৰ পৰা যে চুম্বকীয় শক্তি পোৱা যায় তাৰ বৰ্ণনা। তো উত্তৰত চোৱা, বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা হ'ল। কি কৈছে, এটা গজাল আৰু অলপ দীঘল তাঁৰ লোৱা। তাৰমানে এটা লোহা ল'বা, গজাল, আৰু এটা দীঘল তাঁৰ ল'বা। গজালডালত তাঁৰডাল 10 পাক মান মেৰিয়াই লোৱা, মানে তাঁৰডাল সেই গজালডালৰ ওপৰত মেৰিয়াই ল'ব কৈছে 10 বাৰ। তাঁৰডালৰ মূৰ দুটা বৈদ্যুতিক কক এটাৰ দুয়ো মূৰত সংযোগ কৰা হ'ল। তাৰমানে তাঁৰ যে আছে, তাৰ দুটাৰ মূৰ এটা কোষৰ 2 মূৰত সংযোগ কৰা হ'ল। এতিয়া গজালটো আন গজাল আৰু আলপিনক আকৰ্ষণ কৰিব। তাৰমানে বেলেগ বেলেগ লোহাৰ যিবোৰ বস্তু আছে সেইবোৰক আকৰ্ষণ কৰিব, অৰ্থাৎ তাৰ মেৰুৱা গজালটো চুম্বক হৈ পৰে। বুজি পাইছা না কথাটা? তাৰ মেৰুৱা তেতিয়া গজালটো কি হৈ পৰে? চুম্বক হৈ পৰে। এনে চুম্বকৰ নাম কি হয়? বিদ্যুৎ চুম্বক। তাঁৰডালেদি বৈদ্যুতিক শক্তিও পায়। ই গজালডালক চুম্বকীয় শক্তি প্ৰদান কৰে। গতিকে এই পৰীক্ষাটোক বৈদ্যুতিক চুম্বকীয় শক্তি পৰিৱৰ্তন হয়। বুজি পাইছা না কথাটা? তাৰমানে এটা গজাল ল'বা, যিকোনো এটা দীঘল তাঁৰ ল'বা, তাৰৰ মাজভাগৰ পৰা মানে কি কৰিবা, গজালডাল 10 বাৰ মেৰিয়াই ল'বা। মেৰিয়াই লোৱাৰ পিছত তাৰ দুডালৰ মূৰ এটা বৈদ্যুতিক কোষৰ লগত কি কৰিবা? সংযোগ কৰি দিবা। ইয়াৰ পিছত চাবা যে সেই গজালটোৱে
বেলেগ এটা গজল বা আলপিনে কি কৰিব আকৰ্ষণ কৰিব। ইয়াৰ দ্বাৰা বুজা যায় যে গজলটো চুম্বক সৃষ্টি হৈছে, অৰ্থাৎ এইটোৱে হৈছে কি বৈদ্যুতিক চুম্বক। 9 নম্বৰ প্ৰশ্ন, কয়লা আৰু পেট্ৰলৰ পৰা কি কি শক্তি পাব পাৰি? কয়লা তোমালোকে নিশ্চয় দেখা পাইছা, পেট্ৰলতো জানাই গাড়ী চলে। তো এইবোৰৰ পৰা কি কি শক্তি পাওঁ আমি সেইটো আলোচনা কৰিব দিছে। তো উত্তৰ চোৱা, কয়লা আৰু পেট্ৰলৰ পৰা তাপ শক্তি পোৱা যায়, মানে কয়লা জ্বলালে কিন্তু তাপ হয়, এইটো নিশ্চয় জানা। গতি শক্তি, শব্দ শক্তি আৰু পোহৰ শক্তিও পোৱা যায়। এইবোৰ মানে এই পেট্ৰল আৰু কয়লাৰ জৰিয়তে পোৱা যায়। 10 নম্বৰ, বৰ্ষণৰ লগত সূৰ্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি? তিনিটা প্ৰশ্ন। বৰ্ষণ আছে যে, এই বৰ্ষণৰ লগত সূৰ্যৰ তাপৰ বা অথবা পোহৰ শক্তি কি সম্পৰ্ক আছে? উত্তৰ চোৱা, বৰ্ষণৰ লগত সূৰ্যৰ তাপ আৰু পোহৰ শক্তি ওতপ্ৰোতভাৱে জড়িত। সূৰ্যৰ তাপত পৃথিৱীৰ পানী লাহে লাহে ভাপ হয়, ভাপৰ পৰা ডাৱৰ হয় আৰু ডাৱৰৰ পৰা বৰ্ষণ হয়। এতিয়া চোৱা, বৰ্ষণৰ লগত সূৰ্যৰ তাপৰ মানে ভালেখিনি শক্তি আছে। মানে সূৰ্যৰ পোহৰত কি হয়, পানীবোৰ ভাপ হৈ আকাশলৈ উৰি যায়। আকাশলৈ উৰি যোৱাৰ পিছত এই ভাপ হোৱা পানীখিনি কি হয়, আকাশলৈ যায়, ডাৱৰ অথবা মেঘৰ সৃষ্টি হয় আৰু তাৰ পৰাই কি হয়, বৰ্ষণ হয়। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে সূৰ্যৰ লগত বৰ্ষণৰ কি আছে, ওতঃপ্ৰোত সম্পৰ্ক আছে। এবার 11 নম্বৰ প্ৰশ্ন, শুদ্ধ নে অশুদ্ধ তাতে টিক চিন দিবলৈ কৈছে। তো এটা উদাহৰণ যেনেকুৱা ফুটবল ঘূৰিয়ালে কাম কৰা হয়, এইটো শুদ্ধ না অশুদ্ধ? ইয়াতে কি হ'ব, শুদ্ধ হ'ব। শুদ্ধটো হৈছে। এবার ক নম্বৰ, চৰাইটোক উৰিবলৈ শক্তি লাগে, অশুদ্ধ, শুদ্ধ, অশুদ্ধ? গতিকে চৰাই এটাক উৰিবৰ কাৰণে তাৰ কি লাগিব, শক্তি নালাগিব। শক্তি নহলে পৃথিৱীত কিন্তু কোনো বস্তুৱে কি কৰিব নোৱাৰে, নিজৰ ঠাই সলনি কৰিব নোৱাৰে। গতিকে এইটো কি হ'ব, শুদ্ধহে হ'ব। উত্তৰ শুদ্ধ। তাৰপিছত ক নম্বৰ, গৈ থকা গাড়ী এখনত স্থিতি শক্তি থাকে। যিটো গাড়ী গৈ আছে, থিয় হোৱা নাই, গতিকে এইটো স্থিতি শক্তি নাই, এইটো হ'ব কি, অশুদ্ধ। এইবাৰ গ নম্বৰ আছে, পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয়, এইটো কি হ'ব, শুদ্ধ। যিহেতু ওপৰৰ পৰা তললৈ যাই আছে, গতিকে এইটো কি হ'ব, শুদ্ধহে হ'ব। ঘ নম্বৰ প্ৰশ্ন, ঘড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে। শুদ্ধ। অলপ আগতে তোমালোকে কিন্তু পাই আহিছে যে ঘড়ীত কি থাকে, স্প্ৰিঙত স্থিতি শক্তি থাকে। 15 নম্বৰ, যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে, এইটোও শুদ্ধ। মানে পেট্ৰল, ডিজেল, কেৰাচিন এইবোৰ নিদিলে কি নহয়, গাড়ী এটা চলাচল নকৰে। গতিকে ইন্ধনৰ জৰিয়তেহে এইবোৰ কাম কৰে। এবার 12 নম্বৰ প্ৰশ্ন, খালি ঠাই পূৰ কৰিব দিছে। ক নম্বৰ হৈছে, ডেছ শক্তিয়ে বাল্বটো জ্বলায়, এইটো হৈছে বৈদ্যুতিক শক্তি। খ নম্বৰ, গছত লাগি থকা আমটোৰ ডেছ শক্তি থাকে, এইটো হ'ব স্থিতি শক্তি, তাৰমানে থাকিবই লাগিব তাতে, সেইকাৰণে এইটো কি, স্থিতি শক্তি। গ নম্বৰ, ভাপ ইঞ্জিনত তাপ শক্তি ডেছ শক্তিলৈ সলনি হয়, এইটো হৈছে গতি শক্তিলৈ। ঘ নম্বৰ, বাল্বত বৈদ্যুতিক শক্তিৰ পৰা ডেছ শক্তি আৰু ডেছ শক্তি পাব পাৰি, এটা হৈছে তাপ শক্তি, ইয়াতে হ'ব তাপ শক্তি আৰু ইয়াতে হ'ব কি, পোহৰ শক্তি। হৈ গ'ল। 19 নম্বৰত আছে, সকলো শক্তিৰ মূলতে হল সূৰ্য, ডেছ আৰু ডেছ শক্তি, এইটো হ'ব তাপ আৰু মানে পোহৰ, এইটো হ'ব কি, পোহৰ। গতিকে এইটো হ'ব তাপ আৰু ইয়াতে হ'ব কি, পোহৰ শক্তি। 19 নম্বৰ, বিদ্যুৎ চুম্বকত বৈদ্যুতিক শক্তি ডেছ শক্তিলৈ সলনি হয়, ইয়াতে কি লিখিবা, যে চুম্বকীয় শক্তিলৈ সলনি হয়। তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো কেনে হৈছে অৱশ্যই কমেন্ট কৰি জনাবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।